2026 বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে সকলো ৰাজনৈতিক দল। মাঘেৰিটাত আজি এক দলীয় কৰ্মী সভাত উপস্থিত হৈ কৰ্মীসকলৰ সৈতে বহু গুৰুত্বপূৰ্ণ আলাপ আলোচনাত মিলিত হয় ৰাজ্য দলৰ সভাপতি অখিল গগৈ। মাঘেৰিটাত ৰাজ্য দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাহুল চেত্ৰী। এই ঘোষণা বিধায়ক অখিল গগৈ। বিৰোধী ঐক্য মঞ্চৰ কোনটো দলে কিমান আসন লাভ কৰিব সেই কথাতকৈ ডাঙৰ কথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক পৰাজিত কৰা। যিমান সমষ্টি বিচাৰিব লাগে সেয়া কংগ্ৰেছৰ হাতত জমা দিয়া হৈছে বুলি ক'লে বিধায়ক কোন সমষ্টি বিচৰা হৈছে সেই সন্দৰ্ভত কেমেৰাৰ সন্মুখত কোনো মন্তব্য নকৰিলে বিধায়কগৰাকীয়ে। আমি ৰাজ্য দলৰ তৰফৰ পৰা এক ৰাউণ্ড আমাৰ যিমানবিলাক সমষ্টিত ইলেকশ্যন খেলিম এই আটাইবিলাক সমষ্টিত আমি এক ৰাউণ্ড কৰ্মী সন্মিলন অনুষ্ঠিত কৰি আছো। আজি ৰাহুল চেত্ৰী আৰু ৰূপম ঘোষৰ নেতৃত্বত মাৰ্ঘেৰিটাত আমি আমাৰ কৰ্মী সন্মিলনখন আয়োজন কৰিছো। আৰু মাৰ্ঘেৰিটাত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছো। আপোনালোকে সকলোৱে জানে উদীয়মান গোৰ্খা নেতা, অসমৰ সকলো গোৰ্খা মানুহৰ এজন আদৰণীয় নেতা হিচাপে ৰাহুল চেত্ৰী এই সময়ৰ এজন প্ৰমিজিং লিডাৰ হিচাপে ওলাই আহিছে। আৰু সেই গোৰ্খা নেতাজনক আমি মাৰ্ঘেৰিটা সমষ্টিত প্ৰজেক্ট কৰিছো। মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমি সাজু হৈছো। আমাৰ বাঙালীসকলৰ নেতা ৰূপম ঘোষ, আদিবাসীসকলৰ নেতা, সকলো নেতাই লগ লাগি আৰু আমাৰ অসমীয়া ভাষীসকলৰ নেতৃবৰ্গই মিলি সকলোৱে এতিয়া ৰাহুল চেত্ৰীক আগবঢ়াই দিছে।